আজি পবিত্ৰ জন্মাষ্টমী আৰু মই লিজা আপোনালোক সকলোকে জন্মাষ্টমীৰ বহুত শুভেচ্ছা জনাইছোঁ। আৰু আমিও এইফালে মন্দিৰলৈ আহিলোঁ ৰাতিপুৱাই এয়া বিষ্ণু মন্দিৰলৈ আহিছিলোঁ। এইফালে ধৰমটোলত থকা ৰাস্তাৰ কাষতে সকলোৱে দেখিছে চাগে। আৰু আহিয়ে দোকানখনৰ পৰা শৰাই এভাগ কিনি ল'লোঁ ফল ফলহা দি। এইফালে ভিতৰলৈ সোমাই আহি প্ৰভুৰ চৰণত শৰাই এভাগ আগবঢ়াই দিলোঁ আৰু সেৱা ল'লোঁ। ভক্ত আহিবলৈ লৈছে, আমি সোনকালে পালোহি 9:30মানতে। আৰু ইমান ধুনীয়া লাগিছে চাওকচোন, কি ধুনীয়া ফুলেৰে সজাইছে প্ৰভু। আৰু দেৱৰ আশীৰ্বাদ লৈ, প্ৰভুৰ আশীৰ্বাদ লৈ এইফালে গোটেই মন্দিৰভাগ আপোনালোকেও দৰ্শন কৰক অকণমান। আৰু কাষতে আছে সৰুকৈ মন্দিৰভাগ, এইফালে চাকি বন্তি জ্বলাই ল'লোঁ। আমাৰ টিকলাই গৰুৰ সৈতে খেলিবলৈ ল'লে আৰু সেৱা সৎকাৰ কৰি প্ৰভুৰ চৰণত পৰি পেলাই এয়া প্ৰসাদ খাবলৈ লৈছোঁ। প্ৰসাদ দিলে, প্ৰসাদ খাই থাকোঁতে মানুহ আহিবলৈ লৈছে। সেৱা সৎকাৰ কৰি যাবলৈ ওলাইছোঁ। আমাৰ আৰু ৰৈ আছে। আৰু টিকলাই যাবলৈ মন নকৰে, গৰুৰো কাষৰ পৰা আঁতৰিবই নিবিচাৰে। ওলাই আহি দোকানখনতে চাহ একাপ খাই ল'লোঁ। আৰু ৰাতিপুৱাও এবাৰ খাই অহা নাই, ইমান গৰম পৰিছে। গৰমতে গৰম খাই দিছোঁ। ল'ৰাই পানী খায়েই আছে, গৰমৰ কাৰণে। এয়া নেলি পালোহি। নেলিখন মানে গছৰ তলত থকা ধাবা বুলিয়ে ক'ব লাগিব, দেখা পাইছেই সকলোৱে। ভোকত আছিলোঁ, ৰাতিপুৱাই ৰুটি ভাজিকে অকণমান খাই দিলোঁ। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ। তেতিয়ালৈ চাই থাকিব আপোনালোকে। বাই বাই।